আজি চেঙা সমষ্টিত কেইটামান গাঁও পঞ্চায়তত বহুত কেইটা উন্নয়নমূলক কামৰ উদ্বোধন হ'ল। আপোনালোকে জানে ৰাতিপুৱা 7 বজাৰ পৰা আজি কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ। ৰাতিপুৱা 7 বজাত দুটা পথৰ নৱীকৰণৰ উদ্বোধন হৈ গৈছে। এতিয়া আমি আহি কৰিলোঁ সোমাফুলবাৰী আদৰ্শ বিদ্যালয়ৰ প্ৰিন্সিপাল কোৱাৰ্টাৰ। আমি অলপ আগতে বিধায়ক পুঁজিৰ পৰা পথ নিৰ্মাণৰ শুভ উদ্বোধন কৰিছোঁ। তাৰ পূৰ্বে এখন স্কুলৰ কিছু ডেভেলপমেণ্টৰ কামৰ উদ্বোধন কৰিছোঁ। অলপ পিছত এখন GOC হাইস্কুলৰ আমি আপোনাৰ সায়েন্স লেবৰেটৰী ইনগ্ৰেশ্যন কৰিম। তাৰপিছত আমি আদৰ্শ বিদ্যালয় চেঙাত আমি তাৰে টিচাৰ কোৱাৰ্টাৰ ইনগ্ৰেশ্যন কৰিম। গতিকে আৰু স্কিম কৰিবলগীয়া আছিল ইনগ্ৰেশ্যন, আজি সময় পোৱা নাই। আজি যিমানখিনি বাৰু কৰিছোঁ ধাৰাবাহিকভাৱে চলি থাকিব। আৰু আপোনালোকে জানে চেঙা সমষ্টিত আমি বিধায়ক হোৱাৰ পিছৰ পৰা এটি উন্নয়নৰ ধাৰাবাহিকতা আমি আৰম্ভ কৰিছোঁ। নিৰবিচ্ছিন্নভাৱে উন্নয়ন কৰিবলৈ যত্ন কৰিছোঁ। চৰকাৰৰ সৈতে গঠনমূলক যোগাযোগৰ জৰিয়তে তেওঁলোকক আমাৰ দাবীসমূহ, আমাৰ প্ৰয়োজনসমূহ সঠিক সময়ত জনোৱাৰ জৰিয়তে আমি যিখিনি পুঁজি পাইছোঁ সেইখিনি পুঁজি সদব্যৱহাৰৰ কাৰণে চেষ্টা কৰিছোঁ। যে এই কথাটো এনেকুৱা যে আমি চেঙা সমষ্টিক উন্নয়নৰ দিশত লৈ যাবই লাগিব। আমাৰ সমস্যা যথেষ্ট আছে। বহুত দিন স্বাধীনতাৰ পিছত দীৰ্ঘকাল আমি বঞ্চনাৰ মাজেৰে পাৰ হৈছিলোঁ। আৰু এই আমাৰ সুযোগ। এই সুযোগত কি ধৰণে আমি এই সমষ্টিটোক সৰ্বাংগীন দিশত ডেভেলপ কৰিব পাৰোঁ তাৰ কাৰণে আমি ফোন লৈছোঁ আৰু আমি আমাৰ কাংক্ষিত লক্ষ্যস্থানত উপনীত হ'বলৈ চেষ্টা অব্যাহত ৰাখিছোঁ।